গুড মৰ্ণিং। কি খবৰ? এতিয়া 8টা বাজি গৈছে। মই উঠিছোঁ, মাহঁতৰ ঘৰতে আছোঁ আৰু মানে ব্ৰাছডাল লৈ ভিডিঅ'টো কৰিছোঁ এটা কাৰণে। মানে কিমান দিনৰ মূৰত মানে মই এই ৰাতিপুৱাটো উপভোগ কৰিছোঁ মা ঘৰত। মানে কেনেকুৱা এটা অনুভৱ হৈছে নহয়, মানে পাহৰি থাকিলোঁগৈ। কেনেকুৱা লাগিছিলে মানে আগতে সঁচাকৈ দিনবিলাক যে কেনেকৈ গৈছে, কেনেকুৱা লাগিছে। ইমান দিন হ'ল মাহঁতৰ ঘৰলৈ আহিম কেনে আহিবলৈ সময় নোপোৱা হ'লোঁ আৰু থাকিম বুলি বিশেষকৈ সময় নোপোৱা হ'লোঁ। আহিলেও গুচি যাওঁ, দিনতীয়াকৈ গুচি যাওঁ আৰু মানে মোৰ যিখিনি ভাল লগা ৰাতিপুৱা শুই উঠাৰ পৰা ধৰি শোৱালৈকে যিখিনি ভাল লগা, সেই ভাল লগাখিনিৰ মাজত থাকিবলৈ যে একেবাৰে নোপোৱা হ'লোঁ। আজি অকণমান পাইছোঁ। মই মানে একদম সেইকাৰণে মই ব্ৰাছ কৰিলোঁ আধা, তাৰপিছতে ভাবিলোঁ নহয় মই মানে অকণমান এই পৰিৱেশটো মানে মই ৰাখোঁ। মোৰ যিখিনি ভাল লগা, সেই ভাল লগাখিনিৰে জীৱনটো পাৰ কৰি দিব বিচাৰোঁ। গতিকে এই ভাল লগাখিনি সদায় নাপাওঁ, কথাটো হ'ল সদায় নাপাওঁ, আৰু যেতিয়া পাওঁ অকণমান নিজলৈও ৰাখোঁ, নিজক দিওঁ। আৰু নিজক সন্তুষ্ট কৰিলেহে আনক সন্তুষ্ট কৰিব পাৰি মানুহে। পৃথিৱীত যিমানেই যি নকৰিলেও আপুনি আনৰ কাৰণে কৰক লাগিলে, কিন্তু যেতিয়া নিজৰ কাৰণে অকণমান সুখ ক'ৰবাত পোৱা যায়, সেই সুখকণ আচলতে আমি বুটলি ল'বলৈ আচলতে আমি জানিব লাগে বা ল'ব লাগে, যিমান যি পৰিস্থিতি আহিলেও। সেইকাৰণে মানে আপোনালোকৰ লগতো কথাটো শ্বেয়াৰ কৰিছোঁ আৰু ব'লক অকণমান দেখুৱাই দিছোঁ পৰিৱেশটো ভাল লগা। মোৰ ভাল লগাখিনি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ব'লক। এইফালে জপনা খুলিছোঁ আৰু এইটো হৈছে আমাৰ ৰাস্তাটো। আৰু ৰাতিপুৱা শুই উঠিয়েই এক ঘৰৰ মুখৰ আগতে কুঁৱলীৰে আৱৰা এই পথাৰখন আমি দেখিবলৈ পাওঁ। এটা ভাল লগা মানে এটা কিবা খুব বেছি মানে কি ক'ম, ভাল লগা দিন, ভাল লগা মুহূৰ্ত। আৰু এইবিলাক এতিয়া নৰা কাটিছে, ধান কটা দিনত আহিম বুলি ভাবি পেলাই আহিবলৈ নোৱাৰিলোঁ। নৰা কাটিছে আৰু আমাৰ এইটো চাইডে বাম খেতি কৰে খুব বেছিকৈ। এইফালে বাম খেতি কৰিছে হয়তো বিলাহী বা কিবা এনেকুৱা মানে শালি খেতি কৰিব। আৰু তাৰ কাৰণে আৰু এটা বস্তু দেখুৱাওঁ ব'লক। 4জন মানে বনুৱা ইয়াত থাকি লৈছে। ব'লক দেখাই দিছোঁ। আৰু ধান কটাৰ লগে লগে মাটিখিনি এনেও পেলাই নথয়। এই মাটিখিনি আচলতে আমাৰ মাটিখিনি আজিকালি আমাৰ পেহী ল'ৰা এটাই মানে গোটেই খেতিখিনি কৰে, সি আধিলে কৰে। আৰু তাৰপাছতে সি মানে এই কেতিয়াও পেলাই নথয়। যোৱাবাৰো দেখুৱাইছিলোঁ আপোনালোকক, বিলাহী খেতি কৰে, বিভিন্ন ধৰণৰ শালি খেতিসমূহ কৰে। আৰু শালি খেতিখিনি কৰিবৰ কাৰণে এইফালে দেখিছেনে, এইডোখৰতে 4জন বনুৱা আনি লৈছে। মানে তেওঁলোকে মানে ফুল টাইম দিয়ে, এইফালে কামত লাগি আছে দেখিছেনে, সেইফালে কামত লাগি আছে তেওঁলোক। মানে আমাৰ মানুহবিলাক নুঠাৰ আগতে তেওঁলোকে মানে কামত লাগে। কেনেকৈ থাকি লৈছে ব'লক দেখুৱাই লওঁ, অকণমান দেখুৱাই দিওঁচোন ব'লক। ময়ো একদম প্ৰথম দেখিছোঁ তেওঁলোক কেনেধৰণে আছে। এয়া চাওক, এনেধৰণে তেওঁলোক ইয়াত থাকি লৈছে হেনো 4জন। মই সুধিছোঁহি মাহঁতক কি হয়, এইটো কিহৰ ঘৰ? ৰাতি লাইট জ্বলি আছে, মই যিহেতু অকণ দেৰিকৈ পাইছোঁহি মা ঘৰ। আৰু ইয়াতে এনেধৰণে লাইট জ্বলাই তেওঁলোক এই ঘৰটোতে আছে। মানে বহুত আচলতে কষ্ট কৰিব পাৰে এই লোকসকলে। সেইফালে কামত লাগি আছে আৰু অকণমান মই জুম কৰি দেখাই দিছোঁ। সেইফালে দেখিছেনে, এইয়া লাগি গ'ল কামত। আৰু এইটোৱে ৰাস্তা, এইফালে আমাৰ এইখনেই গেট। এই গেটখনেৰে এনেধৰণে আমি আগতে স্কুল যাওঁ, আমাৰ নামঘৰ আছে। যোৱাবাৰ আপোনালোকক দেখুৱাইছিলোঁ মই এইখিনি দেখিছেনে নাই, যিখিনি বিলাহী খেতি কৰোঁতে এইখিনি মানে জেওৰাৰ প্ৰয়োজন হৈছিলে যে, এইসমূহ মানে এতিয়া ইয়াত আকৌ কামত লগাব। গতিকে সেইকাৰণে এনেধৰণে সাঁচি থৈ দিছিলে। আৰু আমাৰ পেহী ঘৰ একেবাৰে ওচৰতে হয়, এইটো আমাৰ ঘৰ। আৰু এনেকৈ কেমেৰাটো এপাক ঘূৰাই দিলে এইটো হৈছে আমাৰ পেহী ঘৰ। আপোনালোকে যে পাপৰিক দেখি থাকে খুব সঘনাই, এইটো হৈছে পাপৰিহঁতৰ ঘৰ। আৰু
এইফালেও যাবগৈ পাৰি গমাৰি তিনিআলি বুলি কয় তাত ওলাই যায়গৈ আৰু এইফালে ভোজ খাবলৈ ৰাইজ আহি গ'ল দেখিছে নাই এয়া ভোজ খাবলৈ ৰাইজ আহি আছে মই ব্ৰাছ লৈ ইয়াত থিয় দি আছোঁ দেখিছে আৰু মানে মই মানে ব্ৰাছডাল লৈ মই পেহী ঘৰ পাই গ'লোহি তাৰপিছতে আমাৰ পাপৰীয়া মানে কি কথা দেখাইছোঁ আমাৰ পাপৰীয়া পুৰা কাম কৰিছে একদম পুৰা কাম কৰিছে আৰু মই মানে অকণমান আজি ঘৰৰ পৰিৱেশটোহে ৰাখোঁ বুলি ভাবিছোঁ ইমান দিন হ'ল মানে ঘৰখনলৈ আহিলে একদম নোপোৱা হ'লো ৰাতিপুৱা সময়কণ মোৰ কাৰণে মানে একদম দুৰ্লভ হৈ গৈছে আৰু এজনী পিংকুৱে মোক গা চা ধুলে চফা হৈ আছে মহে নাই আপুনি গা ধুলে নে এয়া বোকাখাটৰ হয় নাই এয়া বোকাখাটৰ আলহী দেই সকামলৈ অহা তাৰপিছতে আমাৰ এই হিৰোৱে কালি ভাত খাবলৈ নগ'লে ইয়াক গালি পাৰিবলৈ আহিছোঁ ই মানে কৈছিলে মানে সেই ভাত খাম বুলি কিন্তু মানে সি টাইমত নগ'লে এতিয়া সেইকাৰণে তাক গালি পাৰিবলৈ আহিছোঁ আৰু ঘৰৰ পৰা ব্ৰাছ কৰি আহি ইয়াত ব্ৰাছ মানে একদম পানী পাইছোঁ পূৰা চাপ্লাই মুখখন ইয়াতে ধুই লওঁ কি ফেচিয়েলিটি পুখুৰী পানীয়ে ধুই দিয়ক নোৱাৰি পানী মানে অভাৰ হৈ গ'ল চবতে লৈ মেলি এতিয়া পানী অভাৰ সেইটো আপোনাৰ কাৰণে বাকী আছে ঘৰত ভাত খামগৈ আৰু ভোজ খামগৈ ঘৰত ভাতো খাব ভোজো খাব তাতকৈ ভোজ খাওঁগৈ ভাত খাব নালাগে ঘৰত গা ধুমগৈ ভোজটো খামগৈ ভাতো খাব ভোজো খাব এগৰাকী মজা লাগিছে আমাৰ চমাৰ ভিডিঅ' কৰিছিলে ই মোজা চব লেতেৰা হ'বই আৰু খাবও নিবও নাপায় নহয় সাগৰ শুই আছে নটলে 5 মিনিট আছে চৰিয়াটো বাৰু লৈহে নিব ৰাইজক দেখাইছো একে হৈ গ'লে নাখাব নহয় ৰাইজক চব দেখাইছো তাৰমানে দয়াং খাদ্য প্ৰজেক্ট যোৱাৰ কথা চলি আছে কি হয় জানো গ'লেতো সেইটো আপোনালোকক ভিডিঅ' দেখাম এনেই দীপিকা পাডুকন এজনী দীপিকা পাডুকন আমাৰ একদম খাচ পাৰ্টনাৰ আছিলে ছোৱালীজনী চাওকচোন এতিয়া ষ্টিকাৰ লৈ বিয়া পাতি দিলে নহয় এতিয়া কি হ'ব এতিয়া বৰ ডাঙৰ কথা হ'ল আৰু এতিয়া মানে আমাৰ মুনুজনী আছে আৰু আহিলে তাইকে পাওঁ ছোৱালীজনী তই থাকচোন এনেকৈ নহ'লে ছোৱালীজনী মানে নেপালেহি মনটো বৰ দুখ লাগে মমি আছে আছে আৰু এতিয়া ইহঁতি দুজনীয়ে যদি এইডোখৰত বিয়া পাতি দিয়ে শেষ মই আৰু কাকো নাপাওঁ এক ভাগ্যক্ৰমেহে আজি পাইছোঁ যেনিবা লোকৰ ঘৰৰ ছোৱালীহে তাই হয় নহয় গাখীৰ খাবলৈ কৈ থৈ গ'ল চাইছোঁ বাপৰে কি গাখীৰ কি ধুনীয়া চব চালি উঠি আছে একদম মা দেউতা চব এতিয়া স্কুল গ'ল ভাগে ভাগে আৰু এইকণ সময় অকলশৰীয়া আৰু খুৰীহঁত আছে সৰু খুৰী ঘৰতে থাকে আৰু ডাঙৰ খুৰীটো অংগনবাদীৰ কৰ্মী সেইকাৰণে খুৰীও সেইফালে গ'ল আৰু এইয়া ঢকুৱা খেলিছে দেখিছেনে খুৰী এটাৰ লগত এইয়া খেলাই আছে আৰু মোক খুৰীয়ে গাখীৰ খাবলৈ কৈ থৈ গৈছিলে ঘৰৰে গাখীৰ বহুত দিনৰ পৰা ইমান ধুনীয়া গাখীৰকণ একদম এইডোখৰতে দেখিছেনে এইখন দলং এই পুখুৰী পানী শুকাইছে আৰু মই একদম এনেকৈ ঠাণ্ডা দিনত এইডোখৰতে দলংখনতে বহি লওঁ ধুনীয়াকৈ বহি খাই থাকোঁ কিবা কিবি মই কেতিয়াবা ভাতো খাই দিওঁ এইডোখৰত আহি মানে আৰু মানে ঘৰৰ গাখীৰকণৰ আমেজটোৱে সুকীয়া ন আজি বহুত দিনৰ মূৰত খাবলৈ পাইছোঁ আৰু লগতে এয়া লৈছোঁ কি জানেনে গাখীৰৰ সৰ এয়া মই গাখীৰকণ খাই লওঁ তাৰপিছতে সৰকণীৰেও কাম এটা কৰিম চাই থাকিব গা পা ধুই মেলি আহিলোঁ অকণমান ৰ'দ লৈছোঁ আমাৰ ৰাস্তাত আৰু আমাৰ চোৱামণিদা চানা চাওঁগৈ ব'লক আমাৰ এইটো অঞ্চলত আমাৰ চোৱামণিদা চানা একদম পূৰা পপুলাৰ হয় একদম দেখাই দিছোঁ ৰ'বা আমাৰ চোৱামণিদাক চোৱামণিদা ভিডিঅ' কৰিছোঁ দেই এইয়া আমাৰ চোৱামণিদা এইয়া
একদম পূৰা এতিয়া চানা আমি ৰাতিপুৱা ঘৰত থাকিলে একদম ৰাতিপুৱাই চানাহে হয় আৰু একদম ভাত কেইটামান খাবলৈ কাৰণে চাওমিনটাৰ পৰা চানা কিনো আজি একদম বহুত দিনৰ মূৰত পালোঁ আৰু চাওমিনটা ভাল লাগিলে সেইকাৰণে অকণমান সেইকাৰণে ৰাখি থৈছোঁ এয়া হৈছে আলু চানা আৰু এইফালে মই চানা আনিছোঁ এয়া আমাৰ দেহাৰ কাৰণে আনিছোঁ তাক খাব বোলে মই ৰাতিপুৱাই গাখীৰৰ সৰ উলিয়াই থৈছিলোঁ আৰু এতিয়া এনেকুৱা হৈ আছে এইখিনি লৈ একো কৰিব নালাগে একো মিহলাব নালাগে জাষ্ট এনেধৰণে লগাই 5 মিনিটমান ৰাখি দিব আৰু তাৰপাছত ধুনীয়াকৈ মই লগাই থৈছিলোঁ আগতে মানে সেইবোৰ এতিয়া জাষ্ট লগাইহে দেখুৱাইছোঁ তাৰপিছত এনেধৰণে মোহাৰি এনেকৈ দিবচোন কিমান বেছি লেতেৰা মানে লাগি আহিব ক'লা ক'লা হৈ যাব যদিহে আপোনালোকৰ স্কিনত বহুত লেতেৰা সোমাই আছে গতিকে ইয়াতকৈ আৰু ডাঙৰ চাফা কৰিবলৈ কাৰণে ক্লিনজাৰ দুনিয়াত নাই বুলি মই ক'লোঁ আৰু মুখখন কিমান চফ্ট লাগিব চাব ৰাইজ এই ৰাস্তাইদি যে ৰাইজ এই আমাৰ এইফালে গা ধুই আছে হওক চাব 6 M গৰম পানী দি গাটো ধুৱাই দিছো বহুত দিন বোলে ধুৱাই দিয়া নাই মলিয়া পুত খালে কলে আৰু অলপ দিনৰ পিছত আৰু দৰা হওঁতে ধুৱাব সৰু ল'ৰাটোকে ধুৱাবলৈ নকয় সি 9ত পঢ়া লাজ পায় ই আকৌ বুঢ়াই লাজ পায় নাই না ধুৱাই দে সদায় কৈছে যে ধুৱাবলৈ নিদিয়ে এইটো ভাইৰেল হৈ যাব এইটো থৈ দিম থৈছোঁ আৰু